কোনে কয় শ্ৰমবিমুখ অসমীয়া বুলি আজি টেলিভিছনৰ পৰ্দাত চাৰিটাকৈ দৃশ্য আপোনাক দেখুৱাব খুজিছোঁ বজালি মেৰাপানী ধেমাজি আৰু খুমটাইৰ দৃশ্য টেলিভিছনৰ পৰ্দাত চাৰিটাকৈ দৃশ্যত চাৰিধৰণে উদ্ভাসিত হৈছে এদল অসমীয়া যুৱক প্ৰথমে বজালিৰ কমল তালুকদাৰৰ কাহিনী ফ্ৰান্সৰ ফুলকবিৰ নান্দনিক পৰিৱেশ সৃষ্টি কৰিছে বজালিৰ পহুমৰা নৈৰ নিচেই সমীপৰ কেন্দুগুৰি দলৈগাঁৱৰ কমল তালুকদাৰে কঠোৰ ঘৰ্মাক্ত পৰিশ্ৰম আৰু আগ্ৰহৰ মাজেদি খেতিপথাৰত এনে সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে ভেলেণ্টিনা কেৰেলিনা লেটেচু ষ্ট্ৰবেৰীৰ উপৰিও বিভিন্ন পাচলিৰ খেতি কৰি স্বাৱলম্বী হৈছে এইজন কমল তালুকদাৰ 2019 চনৰ পৰা কৃষি কৰ্মৰ লগত জড়িত হৈ আছোঁ আছে এইফালে আছে কেৰেটিনা ভেলেণ্টিনা তাৰপিছত বা এইটো ৰঙা বন্ধাকবি আছে অমিতা আছে ৰেড লেডি সেইফালে মই কৰিছোঁ এইবাৰ তৰমুজ কৰিছোঁ জুকিনি কৰিছোঁ নতুন নতুন যিবিলাক আহে সেইবিলাক মানে খেতি কৰি মই বেছি ভাল পাওঁ জৈৱিকভাৱে খেতিখিনি কৰি আছোঁ ইনকামটো হয় আৰু আমি এই খেতি দিয়েতো আমি চলি আছোঁ অন্য আমাৰ একো ইনকাম নাই এইবাৰ ধেমাজিৰ আদৰ্শ কৃষক গিৰীন্দ্ৰ চুতীয়াৰ কাহিনী 4 বিঘা মাটিত আপেল বগৰীৰ খেতি কৰিছে ধেমাজিৰ আজিহা পঞ্চায়তৰ অন্তৰ্গত লগোৱা বৰাৰ কৃষক গিৰীন্দ্ৰ চুতীয়াই লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিছে চুতীয়াৰ বগৰী ফাৰ্মত ভাৰত সুন্দৰী বাংলাদেশী ৰেড সুন্দৰী থাইলেণ্ড আপেল বগৰী বল আপেল বগৰীকে ধৰি বিভিন্ন উন্নত জাতৰ সুস্বাদু আপেল বগৰী উপলব্ধ হৈছে থাইলেণ্ড আপেল বগৰী আছে বাংলাদেশী ৰেড সুন্দৰী আছে বল আপেল বগৰী আপোনাৰ ভাৰত সুন্দৰী আছে 4টা প্ৰজাতি বৰ্তমান আছে আৰু বগৰী আছে বজাৰখন অলৰেডি মই এইটো অঞ্চলৰ কাৰণে এখন বজাৰ মই তৈয়াৰ কৰি দিব পাৰিছোঁ বুলি ভাবিছোঁ যিহেতুকে মই অৰ্গেনিক কৰিছোঁ সেইহেতুকে মই তেওঁলোকক এইটো আহ্বান জনাম আহক তেওঁলোকে আগবাঢ়ি আহক এইবাৰ খুমটাইৰ বুঢ়ালী কচনৰ কাহিনী অৰ্ধ শতাধিক যুৱকে পৰিকল্পিতভাৱে কৃষি বিপ্লৱ কৰিছে বিঘাই বিঘাই কৰিছে কুঁহিয়াৰৰ খেতি কুঁহিয়াৰ বাৰীতেই শালপাতি উৎপাদন কৰিছে গুড় আচলতে বুঢ়ালী কচন গাঁওৰক্ষী বাহিনীৰ উদ্যোগত কুঁহিয়াৰ তথা অন্যান্য খেতিৰে এতিয়া পৰিকল্পিতভাৱে কৃষি কৰ্মকেই জীৱন জীৱিকাৰ পথ হিচাপে লৈছে এইসকল যুৱকে মতে আমি গাঁওৰক্ষী বাহিনী আৰু যুৱ সংঘৰ সদস্যসকলে আমি পৰিকল্পনা কৰিলোঁ আমাৰ উঠি অহা প্ৰজন্মক যদি আমি লৈ পেলাই কৰ্মসংস্থাপন দিব পাৰোঁ আমি সেই উদ্দেশ্য হাতত লৈ গাঁওৰক্ষী বাহিনী আৰু যুৱ সংঘই আজি আমি কুঁহিয়াৰ প্ৰজেক্টটো আমি হাতত লৈছিলোঁ আৰু একেবাৰে শেষত এয়া মেৰাপানী জৈৱিক পদ্ধতিৰে খেতি কৰিছে মেৰাপানীৰ দয়াং নৈৰ পাৰত পদুম পথাৰ এগ্ৰ প্ৰডিউচাৰ কোম্পানী নামৰ সংস্থাটোৱে জৈৱিক পদ্ধতিৰে উৎপাদন কৰিছে ৰঙালাও হালধি আদা নেমু টেঙা কেৱল উৎপাদন কৰাতেই ক্ষান্ত নাথাকি উৰিষ্যা মহাৰাষ্ট্ৰ তেলেংগানালৈ 400 মেট্ৰিক টন আদা মিজোৰাম উৰিষ্যালৈ 50 মেট্ৰিক টন হালধি ৰপ্তানি কৰিছে এইসকল লোকে আচলতে 1500 হেক্টৰ উৰ্বৰ ভূমিত 1500 কৃষকে একেলগ হৈ এতিয়া জৈৱিক কৃষি কৰ্মত এক বিপ্লৱ আনিবলৈ চেষ্টা কৰিছে এনেকৈয়ে এতিয়া ৰাজ্যৰ যুৱ সমাজ কৃষি কাৰ্যৰ প্ৰতি আকৃষ্ট হৈছে লাগে অলপমান সহযোগ অলপমান প্ৰশংসা আমাৰ পদুম পথাৰ এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডত 1500 কৃষক আৰু 1500 হেক্টৰ লেণ্ড এৰিয়াত আমি জৈৱিক পদ্ধতিত খেতি কৰোঁ আৰু মুখ্য খেতি হিচাপে আদা আৰু হালধি কৰা হয় তাৰ উপৰিও আমি ৰঙালাও অমিতা কাজি নেমু আৰু কল মানে শাক পাচলি আদি আমি জৈৱিক পদ্ধতিত কৰা হয় অসমীয়া যুৱকেও কৃষি কৰ্মৰ মাজেদি শ্ৰম কৰি জগত জিনিব পাৰে বহিৰাজ্যলৈ অসমত উৎপাদিত ফচল প্ৰেৰণ কৰিব পাৰে তাকেই প্ৰমাণ কৰিছে বজালিৰ কমল তালুকদাৰ অথবা মেৰাপানী খুমটাই ধেমাজিৰ এইসকল যুৱকে ব্যুৰো ৰিপৰ্ট DY 365